সবাইকে লাইন হওয়া অনুরোধ জানালো। হয়, কোকৰাঝাৰ আৰু ধুবুৰী জিলা সীমান্তৱৰ্তী ঘুনঘুনি খাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত আৰু ঘুনঘুনি খাটা ৰাইজৰ সহযোগত প্ৰথমবাৰৰ বাবে গাঁওখনত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশু উৎসৱ উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যিহেতু মই ঘুনঘুনি খাটাৰ এই গাঁওখনত আহি উপস্থিত হৈছোঁ, তেখেতসকলৰ ৰাতিপুৱা কিছু কাৰ্যসূচী আছিল, কিন্তু ৰাতিপুৱা বৰষুণৰ বাবে কিছু পলম হোৱাৰ বাবে তেখেতসকলৰ কাৰ্যসূচীখিনি পলমকৈ অনুষ্ঠিত কৰিছে। ইয়াত বিচুৱা উদযাপন সমিতিৰ বিষয়ববীয়াসকল আছে, মই তেখেতসকলৰ পৰা মতামত ল'ম। প্ৰথমবাৰৰ বাবে আপোনালোকৰ এই গাঁওখনত এইবাৰ বিচুৱা উৎসৱ পালন কৰিছে, কি ক'ব? হয়, আচলতে সংস্কৃতিয়ে এটা জাতিৰ দাপোন, আৰু সেই কথাটোৰ লগত সংগতি ৰাখি আমি প্ৰথমবাৰৰ কাৰণে নৱজ্যোতি ক্লাবৰ উদ্যোগত আমি ঘুনঘুনি খাটাবাসী ৰাইজৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আমি ঘুনঘুনি খাটাত প্ৰথম বিচুৱা উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। বতৰৰ বিধি পথালিৰ কাৰণে আচলতে আমাৰ কিছু সময়তকৈ আমি কিছু পলমকৈ গৈ আছোঁ। আমাৰ আচলতে এই গোটেই অনুষ্ঠানটো আমাৰ পতা কথা আছিলে বহাগত, কিন্তু আপোনালোক সকলোৱে জানে দেশৰ পৰিস্থিতি তেতিয়া ভাল নাছিলে, যাৰ কাৰণে আমাক এই বহাগৰ পৰা জেঠলৈ আহিবলগীয়া হ'ল। কিন্তু তথাপি আমাৰ মনত বিচুৱাৰ যি চেতনা সেয়া কিন্তু অব্যাহত আছে। আৰু এই পতাকা উত্তোলনৰ পিছে পিছে আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি, তাৰ লগতে বিভিন্ন ধৰণৰ শিক্ষামূলক কাৰ্যসূচী আমি হাতত লৈছোঁ। তাৰ লগতে সন্ধিয়া বিচুৱা মায়ো আৰু বিচুৱা ৰাণী নামেৰে আমি দুটা কিতাপ ৰাখিছোঁ। আমাৰ এই যিটো অঞ্চল, এই অঞ্চলৰ জীয়ৰী বোৱাৰী সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। আৰু আটাইতকৈ সন্ধিয়া আমি সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে কল্লোল ৰায় আৰু কৃতি কাশ্যপক আমি আমন্ত্ৰণ জনাইছোঁ। আচলতে কথাটো হ'ল, এয়া এক বৃহৎ কোচ ৰাজবংশী এক অধ্যুষিত অঞ্চল, আৰু এই অঞ্চলটোত আমি এটা শৈক্ষিক উত্তৰণ কৰিবলৈ বিচাৰিছোঁ, আমি এটা সামাজিক উত্তৰণ কৰিবলৈ বিচাৰিছোঁ। এটা সুস্থ সমাজ জীৱনৰ কাৰণে আমি গোটেই গাঁওবাসী একত্ৰিত হৈ এই অনুষ্ঠানটো আমি হাতত লৈছোঁ। প্ৰত্যেক বছৰে এই বছৰ যিহেতু প্ৰথম, আৰু প্ৰত্যেক বছৰে আপোনালোকে এনেদৰে চলাই যাব? হয়, আমি এইবাৰ আমাৰ প্ৰথম প্ৰচেষ্টা, আৰু এই প্ৰথম প্ৰচেষ্টাত আমাৰ গাঁওবাসীয়ে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে। আমাৰ বয়সতকৈ ডাঙৰ মানুহসকলে, জ্যেষ্ঠসকলে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে এয়া আপোনালোকে আজি পৰিৱেশটো দেখা পাইছে। আৰু এয়া আৰম্ভণি, আৰু ইয়াৰ পিছত আমি বিভিন্ন ধৰণৰ এনেকুৱা সামাজিক কাম বিচুৱাকে আদি কৰি আমাৰ কোচ ৰাজবংশীৰ আন চিলাৰায় দিৱসকে আদি কৰি আমাৰ কোচ ৰাজবংশীৰ যিখিনি আমাৰ প্ৰগ্ৰাম আছে, অকল কোচ ৰাজবংশী বুলি নহয়, কোচ ৰাজবংশীৰ লগত জড়িত, সমাজ জীৱনৰ লগত জড়িত সকলো ধৰণৰ প্ৰচেষ্টা আমি হাতত ল'বলৈ আমি প্ৰস্তুত। আৰু এয়া আৰম্ভণি, আৰু এই বিচুৱা আমাৰ নৱপ্ৰজন্মই ধৰি ৰাখিবলৈ বুলি মই আশাবাদী। কি আহ্বান জনাব আৰু যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি কলা সংস্কৃতি, সেই সংস্কৃতিখিনি ধৰি ৰখাৰ ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ নৱপ্ৰজন্মক কি আহ্বান জনাব? হয়, আমি নৱপ্ৰজন্মক আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ। বৰ্তমান আমি সকলোৱে দেখা পাইছোঁ আমাৰ জাতিৰ অৱস্থাটো বিশেষ ভাল নহয়, সেয়া লাগিলে সাংস্কৃতিকভাৱে হওক, শৈক্ষিকভাৱে হওক, সামাজিকে হওক। গতিকে আমি নৱপ্ৰজন্মৰ পৰা এটা আশা কৰিছোঁ, আমাৰ এই যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক লক্ষ্য কৰি তেখেতসকলে আগন্তুক দিনত এনেকুৱা ধৰণৰ সামাজিক কাম, বিভিন্ন ধৰণৰ শিক্ষামূলক কাম আৰু সমাজ জীৱনটো সুস্থ কৰি ৰাখিবৰ কাৰণে যি ধৰণৰ কাম কাজসমূহ কৰিবলগীয়া হয়, সেই কাম কাজসমূহৰ ওপৰত তেখেতসকলে নৱপ্ৰজন্মই হয়তো কিছু লক্ষ্য কৰিব, আৰু লক্ষ্য কৰি তেখেতসকলে এখন সুস্থ সমাজ গঢ় দিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। হয়, এক ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব লাগিব ঘুনঘুনি খাটা গাঁৱৰ ৰাইজৰ, কাৰণ ইয়াত যি নৱপ্ৰজন্ম আছে তেখেতসকলে আচলতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বিচুৱা বা কলা সংস্কৃতি, সেই কলা সংস্কৃতিখিনি যাতে নৱপ্ৰজন্মই ধৰি ৰাখিব পাৰে, তাৰ এক প্ৰয়াস চলাইছে। এইবাৰ প্ৰথম, আৰু প্ৰত্যেক বছৰে আচলতে যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ নৱপ্ৰজন্মই
নিজৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰে তাৰ কাৰণে এয়া এক প্ৰয়াস চলাইছে অঞ্চলটোৰ যুৱচামে ইয়াত মহিলা যুৱক যুৱতী সকলো ওলাই আহিছে আৰু ওলাই আহি এনেদৰে এইবাৰ প্ৰথমবাৰৰ বাবে তেখেতসকলে বিশ্ব উৎসৱ পালন কৰিব ৰাতিপুৱা তেখেতসকলৰ নৱজ্যোতি ক্লাবৰ সংঘৰ যি পতাকা উত্তোলন বিচুৱা উৎসৱৰ যি পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল আৰু এতিয়া পৰৱৰ্তী কাৰ্যসূচীত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠান আছে আৰু ৰাতি সন্ধিয়াৰ ভাগত এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে য'ত কোচ ৰাজবংশী জনগোষ্ঠীৰ শিল্পীসকলে ইয়াত গীত পৰিৱেশন কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।